শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছো যে তিনিচুকীয়াত আচলতে এটা বাম উকিল ওলাইছে। সেই বাম উকিলটোৰ নাম হৈছে কিবা মজিদ আখতাৰ এণ্ড মিকি মোবাইল। মিকি মোবাইলৰ স্বত্বাধিকাৰী। আমি বিভিন্ন সময়ত দেখিবলৈ পাইছো যে TDA মাৰ্কেটত বিভিন্ন খিলঞ্জীয়া যুৱক যুৱতীৰ ওপৰত আক্ৰমণ চলাইছে একাংশ অনা অসমীয়াই। আৰু তাৰ পিছত এই বাম উকিলজনে সম্পূৰ্ণৰূপে নেতৃত্ব প্ৰদান কৰিছে যে টকা পইচাৰ ক্ষেত্ৰৰে সকলোকে মেনেজ কৰাৰ স্বাৰ্থত। গতিকে এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টকে ক'ব বিচাৰিছো এই বিজেপি নেতৃত্বাধীন চৰকাৰখনক, আপোনালোকৰ এই হিন্দু মুছলমানৰ ভণ্ডামিবিলাক বন্ধ কৰক। চিধা চিধি কথা, এই হিন্দু মুছলমানৰ ৰাজনীতিবিলাক আপোনালোকে স্পষ্টকে বন্ধ কৰক। আৰু এটা কথা স্পষ্টকে ক'ব বিচাৰিছো যে এইখন আচলতে অসম, ইয়াত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি নচলিব। যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ আহিছে যে খিলঞ্জীয়াৰ পক্ষত এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন সময়ত কাম কৰি আহিছে, আজি বৰশইকীয়া উপাধিৰ এজন যুৱকক TDA মাৰ্কেটত একাংশ অনা অসমীয়াৰ দলে গুণ্ডা বাহিনীয়ে বৰ্বৰভাৱে আক্ৰমণ চলালে। এতিয়া ক'ত এই বিজেপি চৰকাৰ? 72 ঘণ্টা উকলি যোৱাৰ পিছতো কিয় বিজেপি চৰকাৰৰ এই প্ৰশাসন ব্যৱস্থা এতিয়া পৰ্যন্ত এই গুণ্ডা বাহিনী প্ৰতিজন ব্যক্তিকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? তাত আমাৰ প্ৰশ্ন আছে। একদম খোলাখুলি কথা স্পষ্টকে কৈ দিছো। আৰু তিনিচুকীয়াত এইটো এই ঘটনা প্ৰথম নহয়। বিভিন্ন সময়ত দেখিছো যে অনা অসমীয়াৰ অটপালিয়ে খিলঞ্জীয়া ৰাইজৰ আচলতে ধৈৰ্য পৰীক্ষা লৈছে। আৰু তেওঁলোকে যদি ভাবিছে যে এনেধৰণে বৰ্বৰভাৱে প্ৰতিটো মুহূৰ্ততে খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ চলাই যাব, তেতিয়াহ'লে কিন্তু খিলঞ্জীয়া ভূমিপুত্ৰ মানুহে বা তিনিচুকীয়াৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে কিন্তু এই ধৈৰ্যৰ পৰীক্ষাৰ শক্তি কিন্তু দেখুৱাই দিবলৈ বাধ্য হ'ব। এয়া কিন্তু স্পষ্টকে কৈ দিব বিচাৰিছো। আৰু এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছো যে আমি ইতিমধ্যে গম পাইছো যে মজিদ আখতাৰ বোলাজনৰ নামত 14খনকে আচলতে 13খন নে 14খন আচলতে তিনিচুকীয়াৰ TDA মাৰ্কেটত দোকান এলটমেণ্ট কৰা হৈছে। কেনেধৰণে আচলতে 14খনকে এজন মানুহৰ নামত দোকান এলটমেণ্ট কৰিব পাৰিলে, সেই ক্ষেত্ৰত আমাৰ প্ৰশ্ন আছে। আৰু তিনিচুকীয়া জিলা প্ৰশাসনে এই ক্ষেত্ৰত তদন্ত ঘোষণা কৰিব লাগে। আৰু এই ক্ষেত্ৰত কোনজন বিষয়া টকাত মেনেজ হৈ আচলতে মজিদ আখতাৰৰ নামত 13খনকৈ দোকান গতাই দিছে খিলঞ্জীয়াত মানুহৰ দোকান, সেই ক্ষেত্ৰত কিন্তু সেই বিষয়াজনৰ ওপৰতো তদন্ত কৰিব লাগে। এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে নিবনুৱা সমস্যাৰ কথা কৈ আজি TDA মাৰ্কেটত এজনো নিবনুৱাক আচলতে দোকান দি সংস্থাপন দিব নোৱাৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। এই মজিদ আখতাৰ বোলাজনক মিকি মোবাইল স্বত্বাধিকাৰীক কেনেধৰণে আচলতে 13-14খনকৈ দোকান এলটমেণ্ট কৰিলে, সেই ক্ষেত্ৰত কিন্তু এই চৰকাৰ এই জিলা প্ৰশাসনে কিন্তু এই ক্ষেত্ৰত জবাবদিহি হ'ব লাগিব। স্পষ্টকে কৈ দিব বিচাৰিছো। আৰু এটা কথা ক'ব বিচাৰিছো যে মজিদ আখতাৰ বা চনু মোবাইলৰ স্বত্বাধিকাৰী বা মিকি মোবাইল এই ক্ষেত্ৰত কিন্তু কোনো পৰ্যায়ে আমাৰ হাতৰ পৰা হাৰি নাযায়। জিলা প্ৰশাসনে যদি কোনোবা এইখিনিত তেওঁলোকক সৰু সুৰা ধাৰা লগাই আচলতে বেল প্ৰদান কৰিব বুলি ভাবিছে, সেই ক্ষেত্ৰত কিন্তু আমি জাতীয় জনগোষ্ঠীয় সংগঠনে বহি নাথাকো। একদম খোলাখুলি স্পষ্টকে কৈ দিব বিচাৰিছো, ক্ষমা কৰিব, এই মজিদ আখতাৰ আচলতে ভণ্ডামি গুণ্ডামি তিনিচুকীয়া জিলাত আচলতে চলিবলৈ দিয়া নহব। এইখন বেংমৰা ৰাজ্য, সৰ্বানন্দ সোণোৱালৰ ৰাজ্য, বীৰ ৰাঘৱ মৰাণৰ দেশ, লাচিত বৰফুকনৰ দেশ, চুকাফাৰ দেশ। ইয়াত কোনোবা UP বিহাৰৰ পৰা আহি মজিদ আখতাৰৰ নেতৃত্বত গুণ্ডামি চলিব, ইয়াত কোনো কাৰণতে কিন্তু খিলঞ্জীয়া জাতীয় জনগোষ্ঠীয় সংগঠন বহি নাথাকে। স্পষ্ট কথা। আৰু য'তেই পাম অতি শীঘ্ৰেই যদি এই মজিদ আখতাৰ আৰু চনু মোবাইলৰ যদি স্বত্বাধিকাৰীক যদি গ্ৰেপ্তাৰ নকৰে, য'তেই পাম তাতে কিন্তু আমি বিল আছে। কোনো কাৰণতে মজিদ আখতাৰ আৰু চনু মোবাইলৰ স্বত্বাধিকাৰী তিনিচুকীয়াত গুণ্ডামি চলিবলৈ দিয়া নহব। প্ৰয়োজনত শাৰীৰিকভাৱে অপদস্থ কৰা হ'ব এওঁলোকক য'তে পাম। কিন্তু অতি শীঘ্ৰে যদি জিলা প্ৰশাসনে এইসকলক গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে কিন্তু এখন জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। এয়া কিন্তু স্পষ্টকে কৈ দিব বিচাৰিছো। ধন্যবাদ। জয় আসন। আমাৰ খিলঞ্জীয়া মানুহে তাৰ দোকানলৈ গৈ আচলতে মোবাইলবোৰ বনাইছে বুলিয়ে হৈছে দেই। আমাৰ খিলঞ্জীয়া মানুহ আচলতে ঠগ প্ৰবঞ্চনা কৰি মোবাইল বনাই আচলতে সি ধনী হৈছে। গতিকে এই বাম উকিলটোৰ তালে
এই দালালটোৰ তালে মজি ডক্টৰ বোলে মিকি মোবাইল নেকি তাৰ স্বত্বাধিকাৰী দালালটোৰ তালে আচলতে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহসকল আচলতে যোৱাটো বৰ্জন কৰিব লাগে। আমি খিলঞ্জীয়া জনগণক আহ্বান জনাইছো যে মিকি মোবাইলত বিভিন্ন মোবাইল কিনাৰ ক্ষেত্ৰতে হওক বা মোবাইল ৰিপেয়াৰিং কৰাৰ ক্ষেত্ৰতে হওক আমাৰ খিলঞ্জীয়া মানুহসকল সেই মিকি মোবাইল আৰু চনু মোবাইল আচলতে বৰ্জন কৰিব লাগে। এয়া অসমৰ আহ্বান। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজক আকৌ আহ্বান জনাইছো যে সময়ৰ আহ্বান যে মিকি মোবাইল আৰু চনু মোবাইললে অসমৰ খিলঞ্জীয়া মানুহ তেওঁলোকৰ দোকান কেইখন আচলতে বৰ্জন কৰিব লাগে। এই কথাটো কিন্তু অসমৰ জনগণে বুজি উঠাটো উচিত। এয়া অসমৰ আচলতে সময়ৰ আহ্বান। ধন্যবাদ।